মঙ্গলবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা অৰ্থাৎ তেওঁৰ যিগৰাকী কিশোৰী স্কুলীয়া ছাত্ৰী অষ্টম শ্ৰেণীত পঢ়ি থকা জুহি দাস তেওঁৰ মৃতদেহ এই মুহূৰ্তত ব্ৰহ্মপুত্ৰৰ পানীজুৱলিত গাড়ীগাঁৱৰ লুইতপাৰত এই মুহূৰ্তত উদ্ধাৰ হৈছে আৰু লগতে যিগৰাকী গাড়ী চালক ভান চালক হীৰক দাস তেওঁৰো মৃতদেহ ইয়াৰ পৰা যি স্থানত আমি উপস্থিত আছোঁ এই স্থানৰ পৰা 100 মিটাৰ দূৰত্বত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে। এই মুহূৰ্তত উৎসুক জনতা এই মুহূৰ্তত ভিৰ কৰিছে আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ মঙলবাৰে আচলতে এইগৰাকী কিশোৰীক স্কুলীয়া ছাত্ৰীক অপহৰণ কৰাৰ এক এজাহাৰ দাখিল কৰিছিলে তেখেতৰ পিতৃ মাতৃয়ে আৰু ইতিমধ্যে মঙলবাৰৰ পৰা আজি শুকুৰবাৰৰ ৰাতিপুৱাৰ ভাগত দেখিবলৈ পোৱা গৈছে গাড়ীগাঁৱৰ লুইতপাৰৰ পানীজুৱলিত উৱলি যোৱা শৱদেহ এই মুহূৰ্তত উদ্ধাৰ হৈছে। আপোনাৰ গাড়ীগাঁৱতে ঘৰ গাড়ীগাঁৱৰ আপোনালোকৰ ইয়াৰ লুইতপাৰৰ এই স্থানখিনিতে ইতিমধ্যে দুগৰাকীকৈ লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। কেতিয়া গম পাইছে, কেতিয়া খবৰ পালে আপোনালোকে? জাষ্ট এতিয়াহে আহিছোঁ, এতিয়া আহি কেনে এইখিনি দেখিলোঁ আৰু বাকী ইমানখিনি গম পোৱা নাই। ঘটনাটো মঙলবাৰে হৈছিলে আৰু যিগৰাকী কিশোৰী অষ্টম শ্ৰেণীৰ ছাত্ৰী জুহি দাস লুইতপাৰৰে আপোনালোকৰ ইয়াৰে নিগাজী বাসিন্দা, আপোনালোকৰ চিনা পৰিচিত আছিলে? হয় হয় হয়, চিনি পোৱাই। যিগৰাকী ভান চালক স্কুলৰ যিগৰাকী গাড়ী চালক আছিল হীৰক দাস তেওঁৰো এই গাঁৱৰে হয়? হয় হয়, চিনি পোৱাই, তেওঁ ইয়াৰে আমাৰ গাঁৱৰে হয়। কোনোবা পৰিয়ালৰ লোক এই মুহূৰ্তত আছে নেকি? আছে যেন পাওঁ ইয়াতে। আমি দেখুৱাইছোঁ এই মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালৰ লোকো আচলতে এই মুহূৰ্তত আহি উপস্থিত হৈছেহি। জুহি দাসৰ পৰিয়াল এই মুহূৰ্তত এই স্থানত আহি উপস্থিত হৈছে। ইয়াৰ পূৰ্বে আমি কৈছোঁ যে মঙলবাৰে আপোনালোকৰ জুহি দাস আপোনালোকৰে কোনোবা হয়? মোৰ ভণ্টি হয়। আপোনাৰ ভণ্টি হয়? মঙলবাৰৰ পূৰ্বে সেই মঙলবাৰৰ স্কুলৰ যোৱা সময়ছোৱাতে তেনেকুৱা ঘটনা ঘটিছিল নে কি হৈছিলে আচলতে? ৰাতি লৈ গৈছিল, ৰাতি হৈছিল 3:30 মান বজাত তেনেকুৱা। আজি খবৰটো পালে এতিয়া? অতি শোক বিহ্বল অৱস্থাত এয়া ঘৰুৱা তেওঁলোকৰ যি পৰিয়ালৰ আত্মীয় স্বজন আছে জুহি দাসৰ এই মুহূৰ্তত সন্মুখতে উৱলি যোৱা মৃতদেহ উপঙি আছে পানীজুৱলিত। ইতিমধ্যে উল্লেখ কৰিছোঁ আমি মঙলবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল জুহি দাস অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰী আৰু এই ছাত্ৰীগৰাকীকে অপহৰণ কৰি নিয়াৰ অভিযোগ উত্থাপন কৰি জুহি দাসৰ পিতৃয়ে এজাহাৰ দাখিল কৰিছিল। হীৰক দাস নামৰ যিগৰাকী গাড়ী চালক আছিলে সেই হীৰক দাসৰো মৃতদেহ এই মুহূৰ্তত উপস্থিত হৈছে গাড়ীগাঁৱৰ এই লুইতপাৰৰ ব্ৰহ্মপুত্ৰ পানীজুৱলিত আৰু ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ হীৰক দাসৰ যি মৃতদেহো উপঙি উঠিছে এই মুহূৰ্তত। আমি সেই স্থানলৈকে পুনৰবাৰ যাবলৈ চেষ্টা কৰিম কিয়নো দুয়োটা মৃতদেহ প্ৰায় 100 মিটাৰ দূৰত্বত উদ্ধাৰ হৈছে। মঙলবাৰৰ পৰা নিৰুদ্দেশ হৈ থকাৰ পিছত আজি শুকুৰবাৰে ৰাতিপুৱাৰ ভাগত দুয়োটা মৃতদেহ পানীজুৱলিত উপঙি উঠিছে আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ অতি চাঞ্চল্যকৰ ঘটনা। হীৰক দাস আছিল জুহি দাস অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকী অধ্যয়ন কৰা সেই বিদ্যালয়খনৰ গাড়ীৰ চালক আৰু তেওঁ বিবাহিত এগৰাকী পুৰুষ আছিল আৰু 13 বছৰীয়া এইগৰাকী কিশোৰীক অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল কিশোৰীগৰাকীৰ ছাত্ৰীগৰাকীৰ অভিভাৱকে আৰু এজাহাৰ দাখিলৰ দুদিন পাছতে এয়া হীৰক দাস আৰু জুহি দাসৰ মৃতদেহ উদ্ধাৰ হৈছে গাড়ীগাঁৱৰ লুইতপাৰৰ জালুকবাৰীৰ গাড়ীগাঁৱৰ লুইতপাৰৰ এই ব্ৰহ্মপুত্ৰৰ পাৰত। আমি ইতিমধ্যে দেখুৱালোঁ দুটাকৈ শৱদেহ এই মুহূৰ্তত উপঙি উঠিছে। জুহি দাসৰ শৱদেহ উপঙি উঠাৰ সময়ছোৱাতে স্থানীয় লোকে প্ৰত্যক্ষ কৰাৰ পিছত আৰক্ষীক খবৰ দিয়াৰ পাছতে আচলতে ঘৰৰ মানুহে তেওঁৰ পোচাক চিনি পাই এয়া জুহি দাসৰ মৃতদেহ বুলি নিশ্চিত প্ৰদান কৰিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে হীৰক দাস যিগৰাকী গাড়ী চালক আছিলে জুহি দাস অধ্যয়ন কৰা বিদ্যালয়খনৰ স্কুল ভানৰ সেইগৰাকী হীৰক দাসৰ মৃতদেহ এই স্থানত উদ্ধাৰ হৈছে। গতিকে অতিকৈ চাঞ্চল্যকৰ অতিকৈ শিহৰণকাৰী এই মুহূৰ্তৰ ঘটনা। আমি এই স্থানত উপস্থিত হৈছে, এখন নাও আছে ওচৰতে আৰু নাওখনৰ ওচৰতে হীৰক দাসৰ উৱলি যোৱা শৱদেহ এই মুহূৰ্তত উপঙি উঠা দেখিবলৈ পোৱা গৈছে। কিমানমান সময়ত দেখা পাইছে আপোনালোকে?
এইমাত্ৰ আহিছে অঁ মই এই মাত্ৰ আহিছিলোঁ। এই স্থানতে আপোনাৰ গাড়ীঘৰ লুইত পাৰতে ঘৰ নহয় নহয় জালুকবাৰীত। এখেতৰ ঘৰ লুইত পাৰতে আছিলে হীৰক দাসৰ লুইতপাৰ আপোনালোকৰ চিনা পৰিচিত আছিল চিনা পৰিচয় মানে ওচৰৰে জানা পূজা দেখা পাই থকা ওচৰৰে আৰু আকৌ মঙলবাৰৰ পৰা নিৰুদ্দেশ হৈছিল বুলি ইতিমধ্যে হৈ আছিলে। মঙলবাৰৰ পৰা নিৰ্দেশ হৈ আছিলে। কেতিয়া দেখা পাইছিলে কোনে দেখা পাইছিলে প্ৰথম মাছ মাৰিব অহা কিছুমান ল'ৰাই আজি ৰাতিপুৱা দেখিলে, তাৰপিছত খবৰ চবৰ দিলে, এনেকৈ পুলিচ আহিলে, তাই NDRF আহিলে, এতিয়া উদ্ধাৰ কৰি আছে, প্ৰচেছ চলি আছে। কিমানমান সময়ত উদ্ধাৰ হৈছিল প্ৰায় ৰাতিপুৱা 6 বজা এপ্ৰক্সিমেট 6 বজাৰ ওচৰা ওচৰি। হীৰক দাসক চিনি পায় আগৰ পৰাই এনেইতো আমি ওচৰৰ বুলিকে জানো, কিন্তু এতিয়া কি ঘটনা এইটো কেছ হৈ গৈছে আমি গম নাপাওঁ আৰু কি কাৰণত আহি ইয়াতে লাগি থাকিলে, কোনে আনিছে কি কথা এইবিলাক আমি গম নাপাওঁ। এতিয়া আমাৰ গাঁৱৰ ওচৰ বছৰে আকৌ আলোচনা কৰাতে চাব আহোঁতে দেখা পাই মানে খবৰ বাতৰি এনেকৈ জানাজানি হৈ গ'ল আৰু যে আমাৰ ইয়াতে লাশ পৰি আছে মৃতদেহ। এতিয়া আমাৰ লিভাৰ পুলিচে আহি লৈ যাব বুলি কৈছে। তাৰপিছত এতিয়া আমি মানে এনেকৈ চাই আছোঁ আৰু দুয়োগৰাকী একেলগে নিৰুদ্দেশ হোৱাৰ ঘটনাটো গম পাইছিল আপোনালোকে গাঁওবাসী হিচাপে তেনেকৈ আমি নাজানো এইটো, মানে আমি এনেকৈ আহি পেলাই লাগি থকাটোৱে দেখিছোঁ আৰু সেইখিনিয়ে আৰু এখেতৰ ঘৰো ইয়াতে পৰিয়ালো ইয়াতে থাকে ইয়াতে থাকে বুলি কয়, আমি নাজানো ক'ত থাকে ইয়াতে। স্থানীয় যুৱক নহয় তেওঁ নহ'ব পাৰে, এইটো বেলেগ বাহিৰৰ হ'ব পাৰে। এতিয়া সম্পূৰ্ণ আমি মুখটো দেখা নাই যেতিয়া কেনেকৈ চিনি পাব নোৱাৰি না, চিনি পালোঁ হয় মুখটো দেখা পালে আমি ৰাইজে, এতিয়া দেখা নাই যেতিয়া কেনেকৈ কমো বুঢ়ী হৈ আছে, সেইটোৱে আৰু মোৰ ফালৰ পৰা এইখিনিয়ে আৰু আমি পুনৰ পৰা দেখুৱাইছোঁ এয়া ব্ৰহ্মপুত্ৰৰ পানী যুৱলি এই মুহূৰ্তত আচলতে চাপৰিৰ নিচিনা এক স্থান আৰু তাৰ পৰাই মূল যি পাৰ আছে লুইতৰ পাৰ আছে বৰলুইতৰ পাৰ আছে এই পাৰৰ সন্মুখভাগতে আচলতে জাল পাতি থোৱা আছিলে আৰু মাছমৰীয়া আৰু যি নাৱৰীয়া যিসকলে ৰাতিপুৱাৰ ভাগতে মাছ মাৰিবলৈ আহিছিলে সেই স্থানতে তেওঁলোকৰ জালত হীৰক দাসৰ মৃতদেহ লাগি ধৰে আৰু তাৰ পাছতে চপাই অনা হয়।